হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। যিকোনো ফুল এজোপা ভালদৰে গ্ৰ' কৰিবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম বিষয়টো হৈছে ফুলজোপা গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেই কথা ভালদৰে জানি ল'ব লাগে। দ্বিতীয় বিষয়টো হৈছে ফুলজোপাৰ আউটড'ৰ নে ইনড'ৰ প্লেণ্ট, সেইটো কথা জানি ল'ব লাগে। তৃতীয় বিষয়টো হৈছে ফুলজোপাক লগাবলৈ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে জানিব লাগে। আৰু চতুৰ্থ বিষয়টো হৈছে ফুলজোপা কিমান পৰিমাণে কেনেদৰে পানী দিব লাগে সেইটো বিষয়। এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি যিকোনো এজোপা ফুল লগালে খুব সুন্দৰকৈ গ্ৰ' কৰিব। আজি মই লৈ আহিছোঁ হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ পাতৰ এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। মোৰ এইজোপা চাওক কি সুন্দৰকৈ গ্ৰ' কৰিছে, কিমান দীঘল হৈ গৈছে। এয়া চাওক, এয়া কিমান তললৈকে বগাই আহিছে ফুলজোপা, মানে ওলমি আহিছে। প্ৰায় 7-8 ফুটমান দীঘল হ'ব, তললৈ ওলমি আহিছে। এতিয়া আহক এইজোপা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ। প্ৰথমে এই ফুলজোপাৰ নামটো কৈ লৈছোঁ আপোনালোকক। এইজোপাৰ নাম কিউবিক পেপৰমিয়া হয়। বহুতে ইয়াক স্কেণ্ডান্স পেপৰমিয়া বুলিও কয়। এই কিউবিক পেপৰমিয়া এজোপা ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হয়। ইয়াৰ পাতত কমকৈ হ'লেও পানী ষ্ট'ৰ হৈ থাকে। ফুলজোপাৰ পাতখিলা অলপ ডাঠ হয়, কিয়নো ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ আছে। সেয়ে আপোনালোকে এইজোপা চাৰ্কুলেণ্ট প্লেণ্টৰ দৰে মাটি প্ৰস্তুত কৰিব লাগিব। পটটোৰ 30% সাধাৰণ মাটি, 30% বালি আৰু 40% সাৰ। যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ, শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিব পাৰে পটটো মাটিখিনিত। এনে ফুলজোপাক খুব বেছিকৈ পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়, তথাপি আপোনালোকে পটটো মাটিখিনি 1 চামুচমান ফাংগিচাইড পাউডাৰ দিব। এইখিনিতে কৈ থওঁ আপোনালোকক, এই ফুলজোপা আপোনালোকে হেঙিং বাস্কেটতহে লগাব, কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ এনেদৰে ওলমি ওলমি আহে। হেঙিং বাস্কেটত লগালে খুব সুন্দৰ লুকছ দিয়ে। পটটোৰ মাটি মিশ্ৰণখিনিত 40% সাৰ দিবলৈ কোৱাৰ কাৰণটো হৈছে, ফুলজোপা লগোৱাৰ পাছত আপোনালোকে এইজোপা ঘনে ঘনে ৰিপৰ্ট কৰিব নোৱাৰিব। এবাৰ লগোৱাৰ পিছত ৰিপৰ্ট কৰিবলৈ অসুবিধা হৈ পৰে, যিহেতু ইয়াৰ ব্ৰাঞ্চবিলাক ওলমি ওলমি আহে। ৰিপৰ্ট কৰিলে পিছলৈ ছিগি যোৱাৰ সম্ভাৱনা থাকে ব্ৰাঞ্চবিলাক। সেয়ে আপোনালোকে সাৰৰ মাত্ৰা সৰহকৈ ল'ব। আৰু বিশেষকৈ পাতৰ ফুল যেতিয়া সাৰৰ মাত্ৰা সৰহকৈ দিব লাগে, এইজোপাতে নহয় যিকোনো ফুলতে, তেতিয়াহে ফুলজোপাৰ পাতৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু লগতে ফুলজোপাৰ পাতৰ আকাৰো বৃদ্ধি হয়। কিয়নো কেঁচুসাৰ বা শুকান গোবৰত যথেষ্ট নাইট্ৰজেন থাকে, যি পাতৰ উজ্জ্বলতা বঢ়োৱাত আৰু পাতৰ আকাৰ বঢ়োৱাত যথেষ্ট সহায় কৰে। এয়া হ'ল ফুলজোপাৰ মাটি কেনেদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। এতিয়া আহোঁ এইজোপাৰ গ্ৰ'য়িং পিৰিয়ডৰ বিষয়ে। এইজোপা এজোপা ছামাৰ গ্ৰ'য়িং পিৰিয়ড হয়। এই বাৰিষা ছিজনতে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। সেয়ে আপোনালোকে এইজোপা ফুলক যদি বাগিচাত এড কৰিব বিচাৰিছে, নাৰ্চাৰীৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি এই বাৰিষা ছিজনতে বাগিচাত এড কৰিব। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰ'থ ৰখি যায়, সেয়ে আপোনালোকে উইণ্টাৰ ছিজনত এইজোপাক নাৰ্চাৰীৰ পৰা নানিব। এতিয়া আহোঁ এইজোপা ফুলক কেনেকুৱা জেগাত থ'ব লাগে, ইয়াৰ লাইট লোকেশ্যন কেনেকুৱা হোৱা উচিত। কিউবিক পেপৰমিয়া এজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থাৰ জেগাত, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক হালধীয়া পৰি যায়, শুকাই যাবলৈ আৰম্ভ কৰে আৰু গছজোপা পিছত মৰি যোৱাৰ সম্ভাৱনাও থাকে। অৱশ্যে পুৱাৰ কোমল সূৰ্যৰ পোহৰটো পোনে পোনে 1-2 ঘণ্টাৰ কাৰণে পৰিলে খুব সুন্দৰকৈ গ্ৰ' কৰে। আপোনালোকে এইজোপা ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'বলৈ হ'লে আপোনালোকে এনেকুৱা জেগাত থ'ব য'ত পোহৰৰ ভাল ব্যৱস্থা থাকে, যেনে খিৰিকী মুখত, তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হয়। ৰুমৰ সাধাৰণ পোহৰটোত থ'লে ইয়াৰ গ্ৰ'থ ভাল নহ'ব, পাতবিলাক সৰি যাবলৈ আৰম্ভ কৰিব আৰু ফুলজোপা মৰি যাব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপা যিহেতু ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হয়, সেয়ে পানী কমকৈ লাগে, সঘনাই পানী দি থকাৰ প্ৰয়োজন নহয়। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু যেতিয়া পানী দিয়ে আপোনালোকে ভৰপূৰকৈ দিব, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুল লগাওঁতে আপোনালোকে পটটোৰ মাটি ওপৰৰ ফালে অলপকৈ খালী কৰি থ'ব, যিহেতু এইজোপা ফুলক বাৰে প্ৰতি ৰিপৰ্ট কৰিব নোৱাৰি। যিটো পটত লগোৱা হ'ল সেই পটটোতে 2-3 বছৰৰ বাবে
থাকি যায়, সেয়ে খালী কৰি থ'ব পটটোৰ ওপৰৰ অংশ, যাতে সাৰ দি থাকিব পৰা যায়। আপোনালোকে উইণ্টাৰ ছিজনত বাদ দি এই ফুলজোপা ছামাৰ ছিজনত প্ৰতি এমাহৰ মূৰে মূৰে এমুঠিকৈ কেঁচুসাৰ দি থাকিব পটটোৰ খালী অংশত ওপৰত। আৰু আপোনালোকে লিকুইড সাৰো দিব পাৰে প্ৰতি 15-20 দিনৰ মূৰে মূৰে। কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ। এই লিকুইড সাৰ দিওঁতে আপোনালোকে পটটোৰ মাটিখিনি আগতীয়াকৈ পানী দি নল'ব, তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে এই লিকুইড সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰিব। মোৰ আৰু এজোপা হেঙিং বাস্কেটত কিউইক পেপৰমিয়া লগাই থৈছোঁ। এইজোপা চাওক, ইয়াৰ গ্ৰথো খুব সুন্দৰ হৈছে। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনৰ ইয়াৰ এনেকুৱা সৰু সৰু কাটিঙৰ পৰাই নতুন পুলি অতি সহজে প্ৰস্তুত কৰি ল'ব পৰা যায়। কেৱল বাৰিষা ছিজনতহে পৰা যায়, উইণ্টাৰ ছিজনত পৰা নাযায়। সেয়ে আপোনালোকে ক'ৰবাত পায় যদি ইয়াৰ কাটিং এই বাৰিষা ছিজনত আনি লগাই ল'ব পাৰে। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।